এতিয়া ওলাই গৈ আহিছো বিহু বজাৰ কৰিবলৈ কালি আহি মাজুলীৰ পৰা আহি মানে কাম বন কৰা একো হোৱা নাই আকৌ বহুতৰ ঘৰত থব যাবলগীয়া হৈছে তো বহুতৰ ঘৰত থৈ আহি আমি টাউনত সোমাই বজাৰ পাতি কৰি আকৌ ঘৰলৈ আহিম কাইলৈ পৰাহে গোটেই কামখিনি কৰা হ'ব তো ভিডিঅ'টো চাই ৰাস্তাটো ইমান বেয়া কিন্তু মাজে মাজে মেৰামতি কৰিছে দেখাই দিছো চাওক এইবিলাক শিলগুটি আৰু মাটি পেলাই পেলাই ইলেকশ্যন পাইছেহি যে সেইটো কাৰণে এইবিলাক মেৰামতি কৰি দিছে আৰু ইলেকশ্যনৰ পিছত আকৌ বেয়া হৈ যাব মো হাই কৰি দিয়া তুমি ক'লে গৈ আছা এতিয়া মো ঘৰলৈ এইবিলাক গাঁত আছে এইবিলাক কিন্তু যিকেইটা ডাঙৰ ডাঙৰ গাঁত সেইকেইটাৰ হাতত ভাল কৰিছে দেখাই আছো ৰ'ব এইবিলাক ৰাস্তা ভাল কৰিছে মেৰামতি ইলেকশ্যনৰ কাৰণে এইবিলাক গাঁত আছে এইবাৰহে যদি পকা ৰাস্তা হয় আৰু এনেকৈ ভালদৰে আহিব পৰাকৈ বাকী এইবিলাক সৰু সুৰা গাঁতবোৰ গ'ল আৰু ঘৰ আহি গৈ পালোহি এতিয়া একদম ভাত পানী খাই গৈ লওঁ মানে একদম চিম্পল ভাত বনাব দিছোঁ এইকেইদিন মানে বাহিৰত খাই মাছ মাংস খাই খাই মানে একদম বহুত মানে আমনি লাগি গৈছে আৰু তো একদম ফোন কৰিছোঁ যে একদম চিম্পল কিবা কিবি বনাই পিটিকা চিটিকা তেনেকৈ খাব মন গৈছে তো সৰু বৰ গোটেইখিনি বনাই কৰি ৰেডি কৰি থৈ দিছে এতিয়া ভাত পানী খাই লওঁ লৈ বজাৰ কৰিব গৈ আছোঁ এইফালে আমাৰ ভাত ৰেডি এয়া দেখিছে ধুনীয়া একদম পিটিকা আলু পিটিকা চয়াবিন কেপচিকাম দি বনাইছে আৰু চাটনি দালি ৰঙালাও ফ্ৰাই বেচন দি বেঙেনা পোৰা গোটেইখিনি ধুনীয়াকৈ কৰি দিছে মানে ভাতকেইটা খাই ইমান শান্তি লাগিলে আৰু ভাত পানী খাই কৰি ওলাই আহিলোঁ আৰু দেখিছেনে টাউন পাইছোঁহি এনেকুৱা জাম লাগি আছে সকলোৱে মানে ঈদৰ বজাৰ বিহু বজাৰ চব লগ লাগিছে তাতে আছিলে বিজেপি আৰু কংগ্ৰেছৰ কিবা মিটিং আছিলে গোটেই মানে ৰাস্তাবোৰ জাম লাগি গৈছেগৈ তাৰ মাজে মাজে আমি বজাৰবোৰ কৰিলোঁ সেয়াই আৰু মা আৰু জেঠাইলৈ কাপোৰ ল'লোঁ বাকী আৰু কিনিবলৈ আছে মানে ভিৰটো দেখি এনেকুৱা লাগিছে নকৰোঁ নেকি কিন্তু হাতত সময়ো নাই কাৰণ কাইলৈৰ পৰা এওঁ পূৰা বিজি হৈ যাব আৰু আমাৰো বিহু বুলি ঘৰত কাম থেকে ওলাই কৰি অহাটো সম্ভৱ নহয় গতিকে আজিয়ে যিমানখিনি পাৰোঁ কৰিব লাগিব তো ভিডিঅ'টো চাই থাকক আৰু যিমানখিনি পাৰোঁ ভিডিঅ'টো কৰি দিম কাৰণ মানে ইমান ভিৰত ভিডিঅ'টো কৰিবলৈ একেবাৰে মন নাযায় মানে এইফালে দোকানতো ভিৰ এইফালে মানুহৰ মানে উৎপাদক মানে কৰিব মন নাযায় তো যিমানখিনি পাৰোঁ মই কৰিম চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি আহিছোঁ ভি মাৰ্টলৈ এইখন আছে পানীগাঁও চাৰিআলিৰ পৰা অকণমান আগলৈ আৰু ইয়াতে মতা মানুহৰ মানে কাপোৰৰ কাৰণে এখন বেষ্ট হয় ইয়াতে মতা মানুহৰ কাপোৰ ভাল ভাল কোৱালিটিৰ পায় মাইকী মানুহো পায় কিন্তু মতা মানুহৰ স্পেচিয়েলি বেছি ভাল হয় তো আমি ইয়াতে আবেন আৰু এওঁৰ কাৰণে কাপোৰ ল'লোঁ লৈ গৈ হৈ গ'ল এয়া আমাৰ বজাৰ কৰি হৈছে আৰু মই গাৰু দুটা ল'লোঁ মোৰ গাৰুকেইটা ভাল লাগিলে তো এইকেইটা লৈ লোৱা মানুহজনে পে'মেণ্ট কৰি আছে আৰু এইফালে মই দেখাই দিছোঁ ইয়াতে বাই ওৱান গেট টু ফ্ৰী বা বাই ওৱান গেট ওৱান ফ্ৰী লাগি আছে সকলো বস্তুতে আৰু ইয়াত যদি আপুনি 2000 টকাৰ ওপৰত বস্তু কিনে তেতিয়াহ'লে ইয়াৰ পৰা আপুনি এখন বেডশ্বীট নহ'লে হটকেছ বা হেৰি পানী বটল 149ত পাব তেওঁলোকে দি আছে মই দেখাই দিছোঁ তো আহি পালোহি ঘৰ আহি পাই ফ্ৰেছ হৈ পেলাই একদম ডাইৰেক্ট পাকঘৰলৈ আহিছোঁ মানে এতিয়া 7টামান বাজিলে তো ভাত পানী বনাবলৈ হৈছে তো সোনকালে বনাই কৰি খাই কৰি শুওঁ ভাবিছোঁ কাৰণ কালি আহি পুৱাই মানে একদম পূৰা ভাগৰ লাগি আছে তাতে আজি আকৌ ওলাই কৰি গ'লোঁ মানে বহুত ভাগৰ লাগি আছে তো এতিয়া খাই বৈ শুম আৰু ভিডিঅ'টো ইমানেই আছিলে আজি বিশেষ তেনেকুৱা একো নাছিলে হ'লেও বনাব মন গ'ল তো ভিডিঅ'টো বনাই দিলোঁ একেবাৰে আকৌ নতুন ভিডিঅ'ত লগ পাম মানে বিহু ভিডিঅ' বনাম বিহুত কি বনাওঁ কি কৰোঁ কি খাওঁ গোটেইখিনি দেখাই দিম তো মোৰ ভিডিঅ'বোৰ চাই থাকিব ধন্যবাদ আৰু লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব